আশা কৰো সকলো বহুত বেছি ভালে আছে আৰু লক্ষ্মী ব্লগছৰ অন্য এটি নতুন ভিডিঅলৈ সকলোকে স্বাগতম জনাইছো আৰু আজি মানে বহুত এটা স্পেশাল দিন আমাৰ কাৰণে কাৰণ আজি 12 মাৰ্চ আৰু আমাৰ 14 এনিভাৰ্সাৰী আৰু আজি বিশেষ দিনটোত আপোনালোকে আশীৰ্বাদ কৰিব যাতে আমাৰ সংসাৰখন সুখৰ হৈ থাকে আৰু ইমান সোনকালে ইমান কেটা বছৰ যে পাৰ হৈ গল মানে ভাবিবই নোৱাৰো এনেকুৱা লাগে যেন কালিহে মানে বিয়া হৈ আহিছিল এনেকুৱা লাগে কিন্তু কি কৰিব সময়টো কাৰো কাৰণে ৰখি নাথাকে ন আৰু এতিয়া মানে লৰা ছোৱালী দুটাও ডাঙৰ হৈ আহিছে ভগৱানে যে মানে যি বিচাৰো তাকেই দিছে নিদিয়া নহয় তেওঁ বিচাৰিছিলো সংসাৰখন বহুত সুখৰ হোৱা সুখেৰে আছে বাৰু এতিয়ালৈকে একো তেনেকুৱা প্ৰবলেম নাই আমাৰ সংসাৰখনত আৰু মানুহজন মই যেনেকুৱা বিচাৰিছিলো মানে জীৱন সংগী যেনেকুৱা ধৰণৰ এজনী ছোৱালীয়ে বিচাৰে ময়ো তেনেকুৱা ধৰণেই পাইছো বহুত বেছি মৰম কৰে তেওঁ আৰু বহুত মৰমৰ মাজেৰে আমাৰ সংসাৰখন এতিয়ালৈকে মানে চলি আছে আৰু আশা কৰো জীৱনটো চলি থাকিব তেনেকৈ আপোনালোকেও আশীৰ্বাদ কৰিব যাতে আমাৰ সংসাৰখন সুখেৰে থাকে আৰু মানে আমাৰ সংসাৰখনত তেনেকুৱা ধৰণৰ আজিলৈকে একো প্ৰবলেম একো হোৱাই নাই আৰু একো ডাঙৰ হাই কাজিয়া কিবা আমাৰ মাজত তেনেকুৱা হোৱাই নাই বহুত মানে বুজাবুজিৰ মাজেৰে আমাৰ সংসাৰখন চলি গৈ আছে এতিয়ালৈকে আৰু ভগৱানক দুটা লৰা ছোৱালী বিচাৰিছিলো লৰা এটা ছোৱালী এজনী তেওঁ দিছে তেনেকৈ আৰু সংসাৰখন যথেষ্ট সুখৰ এতিয়ালৈকে মানে সুখৰ সংসাৰ বুলি ক'ব লাগিব আৰু আনেও দেখায়ো ক'ব আমি নিজেও কওঁ সুখৰ সংসাৰ এখন মানে আমাৰ তাকে আশীৰ্বাদ কৰিব আপোনালোকে আৰু ভগৱানৰ ওচৰতো হেতুৱে প্ৰাৰ্থনা যাতে ইমান কেটা বছৰলৈকে পাৰ হৈছে তেনেকৈ গোটেই জীৱনটো যেন এনেকৈ মৰম স্নেহৰ মাজেৰে মানে পাৰ হয় তাকে আৰু এনিভাৰ্সাৰী বিশেষ তেনেকুৱা বহুত একো নাই মাক মানে পায়স অকমান বনাবলৈ কৈছো মায়ে পায়স বনাব আৰু মই এতিয়া গা পা ধুই আহিলো মেখেলা চাদৰজু পিন্ধি লৈছো গামছা লৈ চুলিখিনি আজি ধুই দিছিলো মই এতিয়া মই গোখাই চাকি গছ দি লওঁগে আৰু এনিভাৰ্সাৰী বুলিও মানে মানুহজনৰ ছুটিয়ে নাই অৱশ্যে চাকৰি কৰা মানুহ দুখো নাই তেওঁ ছুটি পোৱা নাই আবেলিকে চাই লওঁ বুলি কৈছে তেওঁ মানে গধূলি সময়ত ডিউটিলৈ তেওঁ যাব এতিয়া গধূলি সময়ত মানে চাই লওঁ আৰু কেনিবা যাব পাৰো যদি তেওঁ লৈ যাম বুলি কৈছে তেতিয়া চাগে অকমান কিবা স্পেশাল হ'ব চাই লওঁ কি হয় এতিয়া বৰ্তমানটোতো ঘৰতে আৰু ইহঁতৰ পৰীক্ষা কালি শেষ হৈছে দুইটাৰে আৰু এতিয়া গোখাই চাকি গছ দিবলৈ আহিলো আৰু মানে ৰাতিপুৱাই মাইনো গা পা ধুই লৈ প্ৰথমে চাকি গছ জ্বলায়ে সেইকাৰণে চাকি জ্বলায়ে থৈছে ইয়াতে এতিয়া ধূপডাল জ্বলাই মই সেৱা ভাগ কৰিম আৰু মানে ওপৰাওপৰিকে চাকি নজ্বলাওঁ আৰু এওঁ মানে চিঞৰিয়ে আছে যে দেৰি হৈছে ডিউটিলৈ যাবলৈ ইনো মানে মাক ৰাতিয়ে কৈয়ে থৈছিলোঁ পায়স বনাবলৈ সেইকাৰণে মায়ে মানে চবখিনি চাউল তাউল চব যোগাৰ কৰি মায়ে ৰেডি কৰিয়ে থৈছিলে মায়ে এতিয়া পাকঘৰত লাগিয়ে আছে আৰু যিহেতু মই ব্ৰেকফাষ্ট বনাব নালাগে সেইকাৰণে ঘৰৰ কামখিনি মানে ৰাতিপুৱা কৰি মেলিহে মানে গোটেইখিনি এতিয়া চাকি গছ দি লওঁ আৰু মানে বতৰটো ইমান শুকান আৰু মানে বতাহ কিবা ধূলি মানে গোটেই কিবা লগা হৈছে এতিয়া মানে বতৰটো আৰু এইটো বতৰত মানে মানুহৰ বেছিভাগ বেমাৰেই হয় আৰু দেখিছেনে কেনেকুৱা শুকান কিবা ধৰণৰ বতৰ হৈ আছে মানে এতিয়া ইয়াতে মায়ে পায়স বনাই আছে আজি আমাৰ এনিভাৰ্সাৰীৰ কাৰণে হ'ব এতিয়া আৰু বেছি টাইম নাই আমাৰ টেষ্ট কৰা মানুহে টেষ্ট কৰিলে আগতীয়াকৈ পায়স এয়া বনাই হৈ গ'ল মায়ে আমালৈ চবলৈকে বাঢ়ি দিছে আৰু মানে পায়সটো মই মাকে বনাবলৈ দিওঁ মই যদিও মানে বনাবলৈ জানো কিন্তু মানে মায়ে বনোৱা পায়সটো অলপ বেলেগ ধৰণৰ টেষ্ট এটা হয় একেখিনি বস্তু দিয়ে বনাই কিন্তু মানে তেওঁ বনালে কিবা এটা বেলেগ ধৰণৰ সোৱাদ হয় বিৰাট টেষ্টি হৈছিলে এতিয়া আমি চাহ আৰু মানে পায়স খাম আজি এনিভাৰ্সাৰী আজি তুমি ভাল পোৱা হেৰিখনৰ পৰা ঢকলা আৰু দহি বৰা লৈছো চবে খাওঁ খোৱা বস্তু আনিছে কি আনিম আপুনি ইছৰাম কি আনিব আমাৰ চাৰ্লি বেটা মই ভাল পোৱা দোকানখন সেই নেপালী এই হেৰি ইয়াক ঔষধ খোৱালানে নাই খোৱা মই সময় নাই পোৱা মই দেখাই দিয়া কেনেকুৱা আনিছে কোনটো এইটো নে সেইটো এটা দহি বৰা এটা হেৰি সেইটো দহি বৰা এইটো ঢকলা প্লেইন ঢকলা তুমি ভাল পোৱা ষ্টাইল মাকো ঢকলা দালি দি বনাই বেটা তোমাক দৰৱ খালে এতিয়া তাই দৰৱ খালে বেছি ঠিক লাগে
তাক খাবলৈ দিব লাগিব এতিয়া মানে প্লেট আনা বুজিলে মই গুনাই কি কৈছে ছোৱালীজনী কি কৈছে মই কৈ কথা কৈছে মনত পৰি আছে চালি হেখন দোকানৰ না পানীটো তাকপা নাই পানীটো তাতহে দিছে তাকে দিয়া নাই অলপ দোকান পালে খাও এই ডকলাটো মই চালো দহি বৰাতকে ডকলাটোহে ভাল বহুত কিমান লয় ভাত মুখৰ লগাইছা এই দহি বৰাটো 2 পিছত 60 টকা নে কিমান আছিল আৰু এই ঢকলা 2 পিছত 40 এইবোৰ সব মগু দালি দি বনাই মা বেয়া বস্তু নহয় দহি বৰাটো বহুত খালো মগু দালিটো আপোনাৰ পুৰা এনেকে ফেটি লয় মানে ফ্লাফি হোৱাকে ফেটি লৈ তেলত ফ্ৰাই কৰাৰ পিছত পানী ঢালি কেনে থৈ দিয়ে তাৰ ওপৰত যেতিয়া সফট হৈ যায় তাৰপিছত দৈ চৈ দি কেনে দাবা বনায় ঘৰতো বনাব পাৰি কিন্তু মোৰ টাইমেই নহয় সেইকাৰণে মই বনোৱা নাই এইটো মগু দালিটো এইটো আকৌ ভাপত দিয়ে তাৰপিছতহে চিৰাপটো বনায় এতিয়া মাছ বনাব লৈছোঁ কোমোৰা এডোখৰ আছে কোমোৰা এডোখৰ সৈতে মাছ বনাম এতিয়া মাছৰ আঞ্জা আৰু মাছৰ পেটু ভাজিম কুকাৰত কোমোৰাখিনি আগধৰি বইল কৰি ল'ম তাৰপিছত বনাম এতিয়া চাগে প্ৰায় 12:30মান বাজিছিলে এওঁ মানে কোৰ্টলৈ গৈছিলে আৰু কোৰ্টৰ পৰা আহোঁতে মানে যোনটো ৰাস্তা দি আহে তেওঁ তাতে মানে এখন দোকান আছে সেইখন দোকানৰ মানে ঢকলাটো মই বিৰাট ভাল পাওঁ খাই সেইকাৰণে তেওঁ লৈ আহিছিলে মই দহি বৰা ইমান ভাল নাপাওঁ কিন্তু ঢকলাটো ভাল পাওঁ খাই আৰু এইবোৰ বস্তু যিমানে খালেও মানে কি হয় আমি দুপৰীয়া ভাত খোৱা মানুহ যে ভোক নাই একেবাৰে মানে পেটটো ভৰিয়ে গ'ল পায়স খালোঁ এইবিলাক খালোঁ কিন্তু মানে ভাত খোৱা মানুহ যে আমি ভাতকেইটা নহ'লে নহয়ে আৰু যদিও মানে দেৰিকৈ হ'লেও খাম তথাপিও মানে ভাতকেইটা বোলো বনাই লওঁ পটাপট সেইকাৰণে যোগাৰটো কৰি আছোঁ আৰু মানে আমাৰ মাক মানে বহুত মানে এইবিলাক এক্সপ্লেইন কৰিব লাগে কিহেদি মানে বনাইছে নবনাইছে নহ'লে মায়ে এইবিলাক নাখায় এনেও মায়ে নাখালেই মগু দালি দি বনোৱা বুলি ক'লেও মানে নাখালেই বহুত বাছ মানে খোৱাত সেইকাৰণে মানে মই এক্সপ্লেইন কৰিছোঁ এওঁ কৰিছে মানে নহ'লে মায়ে একো বস্তুৱে নাখায় বাহিৰৰ পৰা অনা আৰু ঘৰতো মানে এতিয়া মই কোমোৰা বনাব লওঁতেও কৈছিলেহে মোক মোৰ ইমান বিষ হৈ আছে কোমোৰা নবনাবি বুলি মাক যদি মানে আমাৰ এওঁ মানে কৈ দিয়ে আৰু যে মা একো নহয় খা এদিন খালে একো নহয় এনেকৈ ধৰণে কৈ দিলে মানে মায়ে মানে হ'ব দে বনাই এনেকৈ ধৰণে কয় সেইকাৰণে মানে মই বোলো একো নহয় দিয়ক আজি খাওক এদিন সেই বুলি ক'লোঁ তাৰপিছতে মায়ে বোলে হ'ব দে তাৰপৰা এতিয়া কোমোৰাখিনি মই বইল কৰি থৈ ল'লোঁ আৰু এতিয়া তেলত পাঁচফোৰণ কেইটামান জিৰা কেইটামান কেঁচা জলকীয়া 2টা আৰু এই পিঁয়াজ আদা নহৰু এইখিনি দিয়ে অকণমান মানে ভাজি ল'ম আৰু বিলাহী দি দিম ইয়াতে বিলাহীটো মানে অকণমান গলিবৰ বাবে নিমখ হালধি মই দি ধুনীয়াকৈ ঢাকি থৈ দিম বিলাহী মানে গোটা গোটা হৈ থাকিলে মানে আমাৰ ইহঁতি মানে ইমান ভাল নাপায় মানে কি হয় মুখত যেতিয়া আহে ইহঁতি বাছি থৈ দিয়ে মানে সেইটো কাৰণে মানে গলিব দিম মই এতিয়া ঢাকি আৰু মানে কোমোৰাটো অকল ভাজি এনেকৈ কৰি বনালেও মানে টেষ্ট লাগে কিন্তু মানে আমাৰ ইহঁতি নাখাব যে সেইটো কাৰণে মই এনেকৈ বইল কৰি লৈছোঁ এতিয়া মই এইখিনি মেছ কৰি দিম আৰু আলু এটা দি দিছিলোঁ আলুটোও মানে মেছ কৰি দিম তেতিয়া মানে গ্ৰেভিটো ডাঠ হৈ যাব নহয় ইহঁতি মানে আমাৰ গমেই নাপাব খাওঁতে আৰু মানে যদি এনেকৈ গোটা গোটাকৈ মানে কোমোৰা পায় তেতিয়াহ'লে ইহঁতি বাছি থৈ দিব অকল জোলটোহে খাব মানে সেইটো কাৰণে মই এইবিলাক কিছুমান আইডিয়া লগাই এনেকৈ কৰি বনাই ল'ৰা ছোৱালীক খুৱাওঁ আৰু এতিয়া এইখিনি অকণমান মানে ভাজি ল'ম ভাজি লৈ মানে ঢাকি দিম আৰু মানে কি হয় আমাৰ এওঁ মানে বেছি পানী দি পনীয়াকৈ বনালে বেয়া পায় মানে এইখিনি এতিয়া ভাজি হৈয়ে গৈছে অকণমান পানী দি দিছোঁ বহুত বেছি মানে পনীয়া কৰি নবনাওঁ আৰু দালিও মানে আমাৰ ঘৰত যদি মই বেছি মানে পানী দি বনাওঁ আমাৰ এওঁ কয় কি ইমান মানে দালিত পানী হৈছে মানে মাছ জীয়াই থ'ব পাৰিবা সেনেকৈ বুলি কয় মানে ডাঠকৈ দালি বা এনেকৈ আঞ্জা চাঞ্জাবোৰ ডাঠকৈ হ'লেহে ভাল পায় এতিয়া মাছ দি দিলোঁ যে এইখিনি উতলিব দিম আৰু অকণমান ধনিয়া অকণমান মানে মই আগতীয়াকৈ দি দিছিলোঁ তেতিয়া ধনিয়াৰ যোনটো গোন্ধটো মানে মাছৰ ভিতৰতো সোমাই যায় এতিয়া প্ৰায় হৈয়ে গৈছে আঞ্জাখিনি এয়া ধনিয়া দি দিছোঁ নমামেই আৰু এয়া ৰেডি হৈ গ'ল এই মাটিৰ বাচনত মই আগৰ ভিডিঅ'টো দেখাইছিলোঁ মানে কেৰাহীটো দেখিছেনে নমাই দিয়াৰ পাছতো এনেকৈ 10 মিনিটমানলৈ এনেকৈ উতলিয়ে থাকে সেইটো কাৰণে মানে অলপ সোনকালে গেছৰ পৰা নমাই দিছোঁ যিহেতু এতিয়া 10 মিনিটলৈ এনেকৈ উতলিয়ে থাকিব এয়া দেখিছেনে মাটিৰ বাচনত খোৱাটো ভালো কিন্তু বনাই ভাল লাগে বাৰু কিন্তু ইয়াত আকৌ ষ্টিলৰ হেতা লগাব নোৱাৰি সেইকাৰণে কাঠৰ হেতা লগাওঁ ষ্টিলৰ হেতা লগালে এইটো ভাগি যাব মানে এয়া
হৈ গ'ল ৰেডি আৰু আজি কি মই বনালোঁ দেখাই আছোঁ ৰ'ব এয়া বনালোঁ কোমোৰা আৰু মাছৰ আঞ্জা তাৰপিছতে এয়া মাছৰ পেটু ভাত দি কেনে এনেকৈ ভাজিছোঁ তাৰপিছতে এয়া ফ্ৰাই মাছ আৰু এয়া এইটো কি বুলি কয় মোৱা মাছটো এনেকৈ নহৰু অকণমান দি টুকি বুৰবুৰীয়াকৈ এনেকৈ মানে ভাজিছোঁ অকণমান এয়া মায়ে ৰাখিছিলে আৰু ভাত এতিয়া মানে আজি গোটেইটা মাছৰে হেৰি এতিয়া আমি ভাতকেইটা খাই লওঁ আৰু কোমোৰাৰ লগত মাছ ভাল লাগে খাই সেইকাৰণে বনালোঁ এতিয়া ভাতকেইটা বাঢ়ি দিওঁ আৰু ভাত পানী খালোঁ ভাত পানী খাই অকণমান ৰেষ্ট কৰিলোঁ কৰাৰ পিছত কেনিবা যাওঁ বুলি ওলাবলৈ লওঁতেই মানে আহিলে বতাহ বৰষুণ আৰু বতাহ বৰষুণ অহাৰ পিছতনো ক'লৈ যাম আৰু যাবলৈ ক'তো নাপালোঁ সেইকাৰণে বোলে মই কিবা লৈ আহোঁ এয়া চিলি চিকেন আৰু ৰুমালী ৰুটি আৰু এইটো কি বুলি কয় এইটো হেৰি বাটাৰ নান এইকেইটাই আনিলে আৰু খালোঁ খাই বৈ শুই থাকিলোঁ আৰু মানে আৰু ভিডিঅ' কৰিবলৈ মনো নগ'ল মনটো বেয়া লাগিলে ক'লৈকো যাবলৈ মেলিবলৈ নাপালোঁ হলি খেলি অৱস্থা নাইকিয়া হৈ আছে মইহে খালি ওলাই যাব নোৱাৰিলোঁ মানে আমাৰ চাৰ্লিক এৰি থৈতো মই যাব নোৱাৰোঁ সেইকাৰণে ঘৰতে ইহঁতি লগালে আৰু এই ওচৰৰ ভণ্টিহঁতেও লগাইছিলেহি আমাৰ ইহঁতৰ ৰূপকেইটা কি হৈ আহিছে চাহ বেটাই ফালে হেপী হলি এভৰিৱান আৰু এতিয়া মানে আজি মই ইমান বেছিকৈ ব্লগ কৰিবলৈ নোৱাৰিলোঁ সময়ো একেবাৰে নহ'লে আৰু ইহঁতি মানে ওচৰৰ ভণ্টিহঁতে আহি এনেকৈ লগাই দিলেহি পটককৈ মোবাইলৰ ভিতৰত আছিলে সেইকাৰণে মানে ভিডিঅ' কৰিবই নোৱাৰিলোঁ আৰু এতিয়া ইহঁতি আহিলে আৰু ৰং লগোৱাটো মানে কোনো কথা নাই এতিয়া মানে ধোৱাটোহে বহুত মুস্কিল হৈ যায় ইহঁতক যে কেনেকৈ চফা কৰিম এতিয়া জানো তাকে আপোনালোকলৈও মোৰ ফালৰ পৰা হোলীৰ বহুত শুভেচ্ছা থাকিল আমাৰ ৰং লগাবলৈ নিদিয়া মানুহ অফিচলৈ গ'লেওতো আপোনাক লগাবই ন আপোনাক কি এনেকেই থ'ব নেকি সেইকাৰণে পুৰণা টি চাৰ্ট পিন্ধি লৈছে হয়নে ঘৰত লগাবলৈ নিদিয়ে লোকে লগালে আৰু হেপী হোলী মোৰ মুখত জেগাই নাই